পবিত্ৰ সদনত মই ঘোষণা কৰিছো মৰাণ আৰু মটকৰ দৰে এই বছৰৰ পৰা চাহ বাগিচাটো আমি এপিএসসিত দুজন লৰাক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম আমি আগবঢ়াই লৈ গৈ আছো সমাজখন আৰু ট্ৰান্সফৰমেশন উইল নট হ্যাপেন ইন 5 years গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ হিতেশ্বৰ শইকীয়া শৰৎসংঘী সিংহ সৰ্বানন্দ সোণোৱাল এই সমগ্ৰ মুখ্যমন্ত্ৰী সকলৰ দিনত যিমান কাম হৈছে আপোনালোকে যদি ভাবে এবছৰতে মই সকলোকে বিট কৰি যাম কি সম্ভৱ নহয় কিন্তু তেওঁলোকে যি বীজ ৰোপণ কৰিছিল তাক আজি মই আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছো আজি চাহ বাগিচাৰ সমাজখনত মৰাণ মটক এই বছৰ যেতিয়া ডিএসপি এসসিএস পাই মৰাণ মটক লৰা দুজনে থিয় হৈছে সেইখন সমাজ অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটো আজি প্ৰথমবাৰৰ বাবে স্বীকৃতি পাইছে পবিত্ৰ সদনত মই ঘোষণা কৰিছো মৰাণ আৰু মটকৰ দৰে এই বছৰৰ পৰা চাহ বাগিচাটো আমি এপিএসসিত দুজন লৰাক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম আমি আগবঢ়াই লৈ গৈ আছো সমাজখন আৰু ট্ৰান্সফৰমেশন উইল নট হ্যাপেন ইন 5 years গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা তৰুণ গগৈ হিতেশ্বৰ শইকীয়া শৰৎসংঘী সিংহ সৰ্বানন্দ সোণোৱাল এই সমগ্ৰ মুখ্যমন্ত্ৰী সকলৰ দিনত যিমান কাম হৈছে আপোনালোকে যদি ভাবে এবছৰতে মই সকলোকে বিট কৰি যাম কি সম্ভৱ নহয় কিন্তু তেওঁলোকে যি বীজ ৰোপণ কৰিছিল তাক আজি মই আগুৱাই লৈ যোৱাৰ বাবে প্ৰয়াস কৰিছো আজি চাহ বাগিচাৰ সমাজখনত মৰাণ মটক এই বছৰ যেতিয়া ডিএসপি এসসিএস পাই মৰাণ মটক লৰা দুজনে থিয় হৈছে সেইখন সমাজ অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটো আজি প্ৰথমবাৰৰ বাবে স্বীকৃতি পাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ